আসসালামু আলাইকুম, ৰমজান মুবাৰক। আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যাতে সকলো মানুহে জানে এই ৰমজানৰ ৰোজাটো ৰাখিব পাৰে। আৰু লগতে আমি ইফতাৰীটো কেনেকৈ কৰোঁ বা আমি যিহেতু আমাৰ ফেমিলি সৰু, সেইকাৰণে আমি সৰুকৈ কিবা কৰোঁ। সেইকাৰণে ভাবিছোঁ আজি ৱাইফে কি বনাইছে তাকে আপোনালোকক দেখাম, আপোনাৰ লগত শ্বেয়াৰ কৰিম। এইটো চাওক, এইটো তেল গৰম কৰি বুট ভাজিব এতিয়া। কি আইটেম কৰিবা? আজি ক্ষীৰ বনাম আৰু পুৰি বনাম বুলি কেনে ভাবি আছোঁ। চাওঁ কি হয়, বাকী বেছি একো নবনাওঁ আজি, এনেকেই বনাম। বুট দি দিব ইয়াতে। পুৰি বনাইছে, পুৰি আপোনালোকৰ এইটো হ'ল তৰমুজ, মহাৰাষ্ট্ৰৰ হয় এইটো কিন্তু দেই, লোকেল নহয়, গৰুপতি লোকেল মাল আহিব নাই। নিঞ্জা টেকনিক এইটো হেৰি চাফা কৰা নিঞ্জা টেকনিক বুজিছা। নিঞ্জা টেকনিক এটা শিকাই দিলোঁ তোমাক। ৰেচিপি হৈ গ'ল। ফাইনেলি আমাৰ গোটেইখিনি ৰেডি হৈছে, লাহে লাহে আৰু অলপ বাকী আছে। ক্ষীৰটো দেখাই দিয়াচোন। ক্ষীৰটো কিন্তু চাউলেদি বনোৱা নহয় দেই, এইটো অলপ বেলেগ বস্তু দি বনাইছোঁ আমি। ক্ষীৰটো হৈ আছে চব। এতিয়া আমি ইফতাৰী টেবুলত বহিম। পুৰি হ'ব লাগে আৰু খাব লাগে, আদা দিলে খাই দিলে হ'ল। এতিয়া ইফতাৰী টেবুলত বহিছোঁ আমি, গোটেইখিনি ৰেডি আহিছে মোটামুটি। এইটো গোটেইখিনি আৰু কিবা কিবি আছে বাৰু, সেইটো অলপ পিছত দেখাম। এতিয়া আমি ইফতাৰীটো কৰি লওঁ।